মই যিটো কৈ থাকোঁ যে বিভিন্ন আঁচনিৰ প্ৰলোভন, ক'ৰবাত স্কিম কাটি দিয়াৰ ভয়, আৰু ক'ৰবাত কিছুমান মানুহে ক'ব বিচাৰে EVM-ৰ কৃপা, কোনখিনি হয় মই নিজেও এতিয়া ঠাৱৰ কৰিব পৰা নাই। কিন্তু মোৰ যিটো ব্যৱধান ইমান বেছি হ'বলগীয়া নাছিল বুলি মোক ভোট দিয়াসকলেও কৈ আছে, মোক ভোট নিদিয়াসকলেও কৈ আছে। গতিকে মই একো ক'ব নোৱাৰোঁ। ৰাইজৰ যিটো আদেশ জনাদেশ বুলি মানি লৈছোঁ, তাতকৈ বেছি কথা ক'ব নিবিচাৰোঁ। বহুত বিষয় আছে, সেইবিলাক বিষয় সময়মতে ওলাই থাকিব নিশ্চিত মই। গতিকে উজনিৰ ইমান ব্যৱধান কি কাৰণে হ'ল সেইটো মানে কেৰুণটো ক'ত কিবা তেনেকুৱা ভাবিছোঁ, ইমান জল্দিতো ক'ব নোৱাৰি। কাৰণ চৰকাৰখনে যদি সকলোখিনি কাম ভালকৈ কৰিছিলে তেতিয়াহ'লে তেওঁলোকে নিশ্চয় ছ'চিয়েল মিডিয়া বা ক'ৰবাত বহুত টকা লগাব নালাগিলে হয়। মৃণাল শইকীয়াই যেনেকৈ দেখাইছে, সঁচানে মিছা নাজানো, ফেচবুকত পাই আছোঁ মৃণাল শইকীয়া ডাঙৰীয়াই খুমটাইত বোলে কোনো এখন পোষ্টাৰো লগোৱা নাই আৰু কোনো এখন সভাও কৰা নাই, চাইকেল চলাই ফুৰিলে। আমাৰ মুখ্যমন্ত্ৰীয়ে 24/7 যোৱা 5 বছৰ কাম কৰাৰ পিছত যদি অমিত শ্বাহ ডাঙৰীয়া, প্ৰধানমন্ত্ৰী আৰু মধ্যপ্ৰদেশৰ উপমুখ্যমন্ত্ৰী, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী বা দিল্লীৰ সাহেব ভাৰ্মাৰ পুত্ৰ আৰু কোনোবা কিমান আহিছিল মই নাজানো, সকলোৱে আহি যেনেকৈ ইয়াত সোমাই কেম্পেইন কৰিলে, তেওঁলোকে যিমান পোষ্টাৰ লগালে, যিমান ডিজিটেল বাহন পঠালে, সেইখিনি কৰাৰ প্ৰয়োজন নাছিল চাগে। গতিকে কথাখিনি চিন্তা কৰিব লাগিব, তেওঁলোকে কিয় ইমান জোৰ দিব লগা হ'ল, কাম হৈছিল নে নাই, ৰাইজে ভোট দিছিল নে নাই, বহুত কথা মই একাষাৰে ক'বই নোৱাৰোঁ। মই আচলতে চিন্তাই কৰা নাই এতিয়ালৈকে, মই চিফ্ট কৰিব লগা হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।